ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বৰপেটা জিলা আৰু বজালী জিলাৰ যিটো হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিটো ৰুটিন আছে সেইটো অলৰেডি পাব্লিছ হৈছে। গতিকে তোমালোকৰ জিলাতো যদি এতিয়ালৈকে ৰুটিন অহা নাই, তোমালোকে এই ৰুটিনখন চাই বা এই প্ৰগ্ৰামখন চাই এটা আইডিয়া লগাব পাৰিবা যে তোমালোকৰ জিলাতো কেতিয়া এক্সাম ষ্টাৰ্ট হ'ব। তোমালোকৰ যিটো একাডেমিক কেলেণ্ডাৰ আছে সেইমতেতো তোমাৰ যেনেকুৱা এক্সামৰ ডেট তাতে দিয়া আছে সেইবোৰ মই বহুত আগতে আলোচনা কৰিছোঁ আৰু সেই মৰ্মে তোমাৰ এই বজালী আৰু বৰপেটা জিলাৰ যিটো প্ৰগ্ৰাম আছে সেইটো বনোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হাফ ইয়াৰলি এক্সামিনেশ্যনত তোমালোকে কেনেকৈ ভাল নম্বৰ পাবা, কেনেদৰে পঢ়িব লাগে, গোটেইখিনি বস্তু তোমালোকে এইচআৰ এডুকেশ্যনেল হাবৰ সহায়তে তোমালোকে একুৱাৰ কৰিব পাৰিবা। গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। আৰু তোমালোকৰ জিলাত যেতিয়া হাফ ইয়াৰলি এক্সামিনেশ্যনৰ প্ৰগ্ৰাম আহিব তোমালোকে মোক সেইবোৰ চেণ্ড কৰি দিবা। হোৱাটছআপ গ্ৰুপত গ'লে তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰ পাই যাবা, মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ পাই যাবা। এতিয়া চাওঁ আহা কেনেকুৱা তোমাৰ এক্সাম ৰুটিনটো বনাইছে। এইটো চাবা 9 আৰু 10 ইয়াতে দুয়োটাৰ কাৰণেই, ঠিক আছে। গতিকে তোমালোকে চাই লোৱা। ইয়াতে চোৱা তোমাৰ কেতিয়াৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব, এইটো চোৱা 19 তাৰিখৰ পৰা, এনেকৈ 9-10ৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। তো 9-10ত তোমাৰ এইখিনি হৈছে 10ৰ এইটো আৰু এইটো হৈছে 9ৰ। তোমালোকে ভালদৰে লক্ষ্য কৰা, 10ৰ এক্সামকেইটা তোমাৰ মৰ্ণিঙত দিছে আৰু 9ৰ এক্সামকেইটা তোমাৰ আফটাৰনুন দিছে বা ইভিনিঙত দিছে। প্ৰথমতে তোমাৰ ইংলিছ আছে, 23 তাৰিখে আছে তোমাৰ মেথামেটিক্স, এইটো চোৱা 23ত। 24ত আছে ইলেক্টিভ, অল ইলেক্টিভ, ইয়াতে মানে যিমান ইলেক্টিভ আছে গোটেইকেইটা তোমাৰ 24ত হ'ব। 25ত MIL আছে, তাৰমানে যাৰ যাৰ হিন্দী আছে, সংস্কৃত, যাৰে যি MIL আছে সেইটো হ'ব। আৰু 9ৰ যদি চোৱা 9-10ত তোমাৰ আছে ইংলিছ, তাৰপিছত 23ত আছে মেথামেটিক্স। ইয়াতে আটাইতকৈ ভাল কথাটো কি জানানে, ইয়াতে চোৱা গেপ আছে, মাজত 2 দিন গেপ আছে, ঠিক আছে। ইয়াতে চোৱা ইংলিছ আৰু মেথামেটিক্সৰ মাজত 2 দিন গেপ আছে। ইয়াতে এই যিটো গেপ দিছে 9ৰ আৰু 10ৰ দুটাৰ কাৰণে গেপ দিছে, গেপটো বহুতেই ইম্পৰ্টেণ্ট হয় মেথামেটিক্স আৰু ছায়েন্সৰ কাৰণে। ইয়াতে গেপ দিছে, তো তোমালোকে ইয়াতে পঢ়িবলৈ টাইম পাবা, তোমালোকে ইয়াতে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। 24ত 9ত আছে ইলেক্টিভ আৰু 10তো ইলেক্টিভে আছে। 25ত আছে MIL আছে গোটেইকেইটা, ক্লাছ 9 আৰু 10 দুটাৰ কাৰণে। 26ত আছে চোৱা ছ'চিয়েল ছায়েন্স, আৰু ইফালে ক্লাছ 9ত আছে জেনেৰেল ছায়েন্স। আৰু ইফালে 29ত আছে তোমাৰ কি, এইটো চোৱা জেনেৰেল ছায়েন্স আছে 10ৰ আৰু 9ৰ আছে ছ'চিয়েল ছায়েন্স। ইয়াতে তোমাৰ ছাবজেক্ট দুটা অল্টাৰনেট কৰিছে, হয়নে। আৰু 30ত তোমাৰ প্ৰেক্টিকেল আছে, 9ৰো গোটেইকেইটা প্ৰেক্টিকেল আছে। তো এইখিনি চোৱা। তো এইটো হৈছে তোমাৰ বৰপেটা আৰু বজালী জিলাৰ। এতিয়া তোমালোকৰ জিলাত যেতিয়াই তোমালোকৰ ৰুটিন আহিব তোমালোকে মোৰ হোৱাটছআপত পঠাই দিবা। তোমালোকে মোৰ যিটো হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপত তোমালোকে মেট্ৰিকলৈ কেনেদৰে তোমালোকে 95+ তোমালোকে মাৰ্ক নম্বৰ অবটেইন কৰিব পাৰা সেই বিষয়ে তোমালোকক গাইড কৰা হ'ব, পাৰ্চনেলি গাইড কৰা হ'ব। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু কোনটো জিলাৰ পৰা তোমালোকে চাই আছা তোমালোকে কমেণ্ট কৰি জনাবা, আৰু কেতিয়াৰ পৰা এক্সাম ষ্টাৰ্ট হয় সেইটো তোমালোকে জনাই দিবা। আজিৰ কাৰণে এইখিনিয়ে। ইয়াৰ আগৰ যিটো ভিডিঅ' মই আপলোড কৰিম সেই ভিডিঅ'টোত মই আলোচনা কৰিম যে তোমালোকে ছায়েন্স মেথছত কেনেদৰে প্ৰেক্টিছ কৰিব লাগে, কি কি টপিক তোমালোকে চাব লাগে, গোটেইখিনি কথা ডিছকাশ্যন কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা। ধন্যবাদ।